ধন্যবাদ এভৰিৱান সকলো এক্সপিৰিয়েঞ্চক মোৰ এক্সপিৰিয়েঞ্চ ইউটিউব চেনেললৈ ৱেলকাম। মই আজি আপোনালোকৰ ওচৰত এটা বেছিক কনচেপচুৱেল গণিতৰ এটা টপিক লৈ আহিছোঁ। এই টপিকটো হ'ল আমাৰ নাম্বাৰ এণ্ড নাম্বাৰ ছিষ্টেম, সংখ্যা আৰু সংখ্যা প্ৰণালী। তো আমি সংখ্যা ক'বলৈ গ'লে আমি জানো যে সংখ্যা মানে হ'ল 1 2 3 4 5 6 এনেকুৱা, কিন্তু আমি শূন্যকৈ সংখ্যাত ধৰি লওঁ, আকৌ ইয়াত আছে আমাৰ -1 -2 -3 -4 এনেকুৱা সংখ্যা আছে। এতিয়া কথা হ'ল আমাৰ এতিয়া যিমানখিনি সংখ্যা আছে আমি সেই সংখ্যাবিলাকক বেলেগ বেলেগ গ্ৰুপত ভাগ কৰোঁ বা এটা নামাকৰণ কৰি দিছোঁ। তো যেনেকুৱা হ'ল আমাৰ প্ৰথমটো হ'ল আমাৰ নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ তো নেচাৰেল নাম্বাৰ মানে হ'ল আমাৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা তো স্বাভাৱিক সংখ্যা মানে আমি জানো যে স্বাভাৱিক সংখ্যা মানে হ'ল আমাৰ এই যে সংখ্যা 1 2 3 4 মানে 1ৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈকে যিমান সংখ্যা আছে এইবিলাকক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। আৰু নেক্সট আছে আমাৰ হোল নাম্বাৰ। হোল নাম্বাৰ মানে হ'ল আমাৰ পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা যে আছে আমাৰ, পূৰ্ণ সংখ্যা তেনেহ'লে কোনবিলাক সংখ্যাক কয় যে আমি জিৰ' মানে এই যে যিমান আমাৰ নেচাৰেল নাম্বাৰ আছে তাত যদি আমি 0টো এড কৰি দিওঁ তেনেহ'লে এইবিলাক হৈ যাব আমাৰ হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা। তো ঠিক আছে, আমি এই বস্তুবিলাকক আমি এটা নাম্বাৰ লাইন বা সংখ্যা ৰেখাত উপস্থাপন কৰি আমি ভালকৈ বুজি ল'ম যে এইটো ধৰি লোৱা এইটো এটা নাম্বাৰ লাইন। নাম্বাৰ লাইনত ধৰি লোৱা এইটো 0, ৰাইট ছাইডত 1 2 3 4 এনেকুৱা, আৰু এইফালে -1 -2 -3 -4 এনেকুৱা। তো এতিয়া কথা হ'ল যে এই যে আমি যে পালোঁ নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা, এই যে আমি লিখিলোঁ কি 1ৰ পৰা ষ্টাৰ্ট কৰিলে আমি এইবিলাকক কওঁ নেচাৰেল নাম্বাৰ। আৰু মাইনাছৰ পৰা মানে কি এই -1বিলাক, ঠিক আছে -1বিলাক আমি পিছত ধৰি ল'ম। এতিয়া এই যে আমাৰ যে কি আছে 0ৰ পৰা যে আমি ক'লোঁ, 0ৰ পৰা যদি আমি আৰম্ভ কৰোঁ এইবিলাকক হ'ল আমাৰ হোল নাম্বাৰ। এতিয়া কথা হ'ল এই যে আমি যে ক'লোঁ এইবিলাক কি হ'ল নেগেটিভ নাম্বাৰ আৰু এইবিলাক পজিটিভ নাম্বাৰ। আৰু পজিটিভ নাম্বাৰতে আমি কি কওঁ যুগ্ম সংখ্যা অযুগ্ম সংখ্যা এইবিলাক আছে। যুগ্ম সংখ্যাটো আমি সকলোৱে জানো যে 2ৰে হৰণ কৰিব পাৰিলে যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰ, আৰু যদি 2ৰে হৰণ কৰিব নোৱাৰোঁ তেনেহ'লে এইবিলাক অযুগ্ম সংখ্যা অড নাম্বাৰ। এতিয়া কথা হ'ল যে মাইনাছবিলাকতো এইবিলাকো সংখ্যা না। এতিয়া এই যে যদি আমি এই মাইনাছ যিমান সংখ্যা আছে, 0 আছে, আকৌ প্লাছ মানে পজিটিভ যিমান সংখ্যা আছে, এই সকলোবিলাক মিলি পেলাই আৰু এটা সংখ্যা আমি নাম দিওঁ, এইটো হ'ল ইণ্টিজাৰ মানে কি অখণ্ড সংখ্যা। এতিয়া কথা হ'ল অখণ্ড সংখ্যা মানে কি আমাৰ যে নেগেটিভ নাম্বাৰ প্লাছ পজিটিভ নাম্বাৰ ইকুৱেলছ টু ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা। ইয়াৰ লগতে আমি আৰু এটা পাওঁ ৰেচিঅ'নেল নাম্বাৰ মানে কি আমি কওঁ এছএমএছত কওঁ পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কোনবিলাকক কয় যে যদি আমি কোনো এটা সংখ্যাক p/q আকাৰত ল'ব পাৰোঁ, that means the numbers which can be denoted by p/q, that means p means what? p/q, here p means what? Numerator, মানে p মানে হ'ল আমাৰ লব আৰু q মানে হ'ল আমাৰ হৰ। এতিয়া ইয়াত এটা কণ্ডিশ্যন আছে, মানে কি সকলো ভগ্নাংশ কি আকৌ আমি ৰেচনেল নাম্বাৰ বুলি নক'ম, মানে পৰিমেয় সংখ্যা বুলি নক'ম। ইয়াত কণ্ডিশ্যনটো হ'ল কি, য'ত আমাৰ q নট ইকুৱেল টু 0 মানে কি যে q যাতে আমাৰ শূন্য নহয়।
কিয় শূন্য নহয়? শূন্য হ'লে তেনেহ'লে কি হ'ব যে যদি ধৰি লওক আমি 2/0, এতিয়া কথা হ'ল 2/0 যে আমি 2ক আমি 0ৰে হৰণ কৰিব পাৰিম নেকি? 0 1 0 1 গুণ 0 0 2 গুণ 0 0 3 গুণ 0 মানে 0ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলেতো 0 হয়। এতিয়া কথা হ'ল আমি কেতিয়াও আমি 0 দি কিবা পূৰণ কৰিলে 2 নাপাম। তো গতিকে মানে এইটো কি বুলি কয় আমি ইনফাইনিটি বা সংখ্যাবদ্ধ নহয়। তো তেনেহ'লে আমি ৰেচনেল নম্বৰ কোনবিলাক সংখ্যা বুলি ক'ম? যে ধৰি লোৱা 2/3, 4/5, 5/6 এনেকুৱা সংখ্যাক আমি কি বুলি ক'ম? ৰেচনেল নাম্বাৰ। এতিয়া কথা হ'ল যেনেকুৱা 1 এই যে আমি যে পালোঁ 1 2 3 4 5 6 এই যে স্বাভাৱিক সংখ্যাবিলাক, এইবিলাক কি ৰেচনেল নম্বৰ হয় জানো? হয়, যে এইবিলাকৰ ৰেচনেল নাম্বাৰতে পৰে। কিয়নো ধৰি লওক আমি এটা 5 এটা স্বাভাৱিক সংখ্যা, তো 5ৰ তলতো আমি এটা 1 দিব পাৰোঁ। আৰু যিকোনো সংখ্যা ধৰি লোৱা 7 এটা, 7তো আমি তলত এটা 1 দিব পাৰোঁ, কিয়নো আমি জানো যে একেৰে হৰণ কৰিলে সেই সংখ্যাটো পোৱা যায়। গতিকে এইবিলাকো আমাৰ ৰেচনেল নাম্বাৰতে পৰিব। এতিয়া যেনেকুৱা আমি মাইনাছবিলাক, আচ্ছা মাইনাছ ধৰি লওক -2 এইটো ৰেচনেল নাম্বাৰ হয় নহয়? এইটোও হয়, কিয়নো তলত এটা আমি 1 দিব পাৰোঁ, তলত এটা আমি 1 দিব পাৰোঁ। তো এইবিলাক আহিব নেগেটিভ ৰেচনেল নাম্বাৰ, মানে ঋণাত্মক পৰিমেয় সংখ্যা, আৰু পজিটিভ হ'লে ধনাত্মক পৰিমেয় সংখ্যা। তো ৰেচনেল নাম্বাৰ এইটো হৈ গ'ল। এতিয়া কথা হ'ল আমাৰ নেক্সটটো আহিব ইৰেচনেল নাম্বাৰ। ইৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ মানে কি? আমাৰ অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। এতিয়া কথা হ'ল আমাৰ অপৰিমেয় সংখ্যা কোনবিলাকক ক'ম? যিবিলাক সংখ্যাক আমি p/q আকাৰত লিখিব নোৱাৰোঁ, মানে হৰণ যদিও কৰোঁ কিন্তু আমাৰ কি হয়? হৰণটো কিন্তু আমাৰ শেষ নহয়। যেনেকুৱা আমি জানো যে এই যে পাই বুলি কয় যে পাই মানে যাৰ ভেলু হয়, ভেলু জানা চাগে 22/7, আৰু যাক হৰণ কৰিলে আমি 3.14, আৰু যদি হৰণ কৰি যাওঁ 2 8 5 7 এনেকুৱা আহি থাকে, মানে ইয়াৰ শেষ নাই। তো এনেকুৱা সংখ্যাক আমি কি বুলি ক'ম? ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা। আৰু এটা এক্সাম্পল ধৰি লোৱা, চাপ'জ 2.34 5 6 9 2 7 মানে এনেকুৱা আহি থাকে ধৰি লওক 6 আৰু আহি থাকে এনেকুৱা সংখ্যাক আমি কি বুলি ক'ম? ইৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা। তো এতিয়া কথা হ'ল যে আমাৰ এই যে ৰেচনেল আৰু ইৰেচনেল এই দুইটাই মিলি পেলাই আমি কি বুলি ক'ম? ৰেচনেল আৰু ইৰেচনেল এই দুটাক যদি আমি সকলো মিলি পেলাই আমি কি বুলি ক'ম? এইবিলাক ক'ম যে ৰিয়েল নাম্বাৰ বুলি ক'ম। ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। That means the all numbers in our world in wholly it will be taken as real number. গতিকে আমি সংখ্যাৰ বিষয়ে থুলমূলকৈ বুজি পালোঁ, আৰু কিবা যদি অসুবিধা লাগে এটা কমেণ্ট কৰি দিব বুজি নাপালে। গতিকে আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিব খুজিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু আমি নেক্সটত আৰু বহুত বেছিক কনচেপচুৱেল প্ৰথমতে পঢ়ি ল'ম, মানে বুজি ল'ম। তো গতিকে আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।